বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক আক্ৰমণ ৰূপহীহাটত। ড্ৰাগছ মাফিয়াৰ আক্ৰমণৰ বলি সাংবাদিক। ৰূপহীহাটৰ বৰতলত নাজিমুদ্দিনৰ ঘৰত ৰূপহীহাট আৰক্ষীয়ে চলাইছিল ড্ৰাগছ বিৰোধী অভিযান। অভিযানত উদ্ধাৰ হৈছে বৃহৎ পৰিমাণৰ নিচাজাতীয় কফ চিৰাপসহ ড্ৰাগছ ভৰ্তি 8টাকৈ কণ্টেইনাৰ। উক্ত খবৰৰ ভিত্তিত 3গৰাকী সাংবাদিক উপস্থিত হৈছিল বাতৰি সংগ্ৰহ কৰিবলৈ। কিন্তু অভিযানৰ সময়তে ড্ৰাগছ মাফিয়াই আক্ৰমণৰ লক্ষ্য কৰি লয় সাংবাদিকক। আক্ৰমণ কৰি ভাঙি পেলাই মোবাইল ফোন। ঘটনা সন্দৰ্ভত ইতিমধ্যে ৰূপহীহাট আৰক্ষীয়ে আটক কৰে পুৰুষ মহিলাসহ 4জনকৈ লোকক। ধৃত আটকাধীন লোক কেইজন নাজিমুদ্দিন, আবুল হুছেইন, নাৰ্গিছ খাতুন, ৱাহিদা খাতুন। হয়, নিশ্চিতভাৱে আমি গম পোৱা মতে আমাৰ সতীৰ্থ এগৰাকী সাংবাদিক ৰিবজুৰ ৰহমান আৰু তাৰ লগতে গৈছিলে আমাৰ ৰচিদুল হক আৰু মুকছিদুল, 3জন সতীৰ্থ সাংবাদিক। তেওঁলোকে এটা খবৰ পাইছিলে যে ৰূপহীহাট আৰক্ষীয়ে এঠাইত ৰেড মাৰিছিলে আৰু তেওঁলোকে ৰেড মৰাৰ পিছতে বহু পৰিমাণৰ কফ চিৰাপ আৰু ড্ৰাগছ জাতীয় বহু নিচাজাতীয় দ্ৰব্য তাৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৰূপহীহাট আৰক্ষী। আৰু সেই খবৰ উমান পাই আমাৰ 3গৰাকী সাংবাদিক তাত গৈছিলে বাতৰি সংগ্ৰহ কৰিবলৈ। কিন্তু ড্ৰাগছ মাফিয়াই এনেকুৱা মৰসাহ কৰিলে যে অৱশেষত আমাৰ সাংবাদিক এগৰাকীৰ মোবাইল এটা ভাঙি দিলে। কাৰণ এই সাহস এই ড্ৰাগছ মাফিয়াসকলে ক'ত পাইছে? তেওঁলোকে অসামাজিক কাৰ্যকলাপ কৰিছে আৰু আমাৰ সাংবাদিকসকলে সদায় মাত মাতি আহিছে। আৰু আজি সেই বাতৰি সংগ্ৰহ কৰিবলৈ যোৱাই কি আমাৰ সাংবাদিকৰ অপৰাধ হ'ল নেকি? কাৰণ চাওক, কেইদিনমান আগতে নগাঁৱৰ যি উপায়ুক্তগৰাকী আমাৰ সাংবাদিক এগৰাকীক আক্ৰমণ কৰিছিল, যিয়ে নহওক সেই ঘটনাৰ মাৰ নাযাতেই আজি পুনৰ এই সাংবাদিকক নিগ্ৰহ কৰিবলৈ ধৰিছে একাংশ ড্ৰাগছ মাফিয়াই। আৰু আমি সেই সংক্ৰান্তত আমি যি ড্ৰাগছ মাফিয়া আছে বা সমাজৰ মাজত চলি থকা যি ধৰণৰ অসামাজিক কাৰ্যকলাপ আছে, সেই কাৰ্যকলাপৰ বিৰুদ্ধে আমি আৰক্ষীৰ পিছে পিছে আমি যুঁজ দি আছোঁ। আৰু আগন্তুক দিনতো এইবিলাক ড্ৰাগছ মাফিয়াৰ ৰঙা চকুক আমি ভয় নকৰোঁ। এই ড্ৰাগছ মাফিয়াসকলক আমি তেওঁলোকৰ বিৰুদ্ধে অভিযান চলাবলৈ আমি সাজু আছোঁ। আমি এই ড্ৰাগছ মাফিয়াসকলক এটা কথা সকীয়াই দিব বিচাৰিছোঁ, আপোনালোকে সাংবাদিকৰ লগত খেলা নকৰিব। কাৰণ এগৰাকী সাংবাদিক তেওঁলোকে বহুত কষ্ট কৰি তেওঁলোকে ৰাইজৰ সেৱাত ভৰ্তি হৈ থাকে। কাৰণ আজি আৰক্ষীও তাত গৈছিলে, সাংবাদিকো তাত গৈছিলে বাতৰি সংগ্ৰহ কৰিবলৈ। এনেকুৱা কি অপৰাধ আছিল যে আমাৰ এগৰাকী সতীৰ্থ সাংবাদিকক প্ৰহাৰ কৰাৰ লগতে মোবাইলখন ভাঙি দিছে? আৰু মই এটা কথা শুনা পাইছোঁ যে আমাৰ তাত এই ড্ৰাগছ মাফিয়াবিলাকে কি কৰিলে, মহিলাসকলক লগাই দিলে তাত আক্ৰমণ কৰিবলৈ সাংবাদিকগৰাকীক। এইগৰাকী নতুন কৌশল আৰম্ভ হৈছে নেকি? কিন্তু আমি ড্ৰাগছ মাফিয়াসকলক পুনৰবাৰ সকীয়াই দিছোঁ, আপোনালোকে সাৱধান হওক আৰু এই অসামাজিক কাৰ্যকলাপৰ পৰা বিৰত থাকক। আৰক্ষীক আমি এতিয়া আহ্বান মানে কি, যিগৰাকী আমাৰ ৰূপহীহাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ডাঙৰীয়া বুলাৰাম তেৰাং ডাঙৰীয়া, তেখেতক আমি শলাগ যাচিছোঁ। যিহেতু এইখিনি ঘটনা হোৱাৰ পিছতেই তেওঁলোকে সেই ঘৰখনৰ পৰা 4জনকৈ লোকক ইতিমধ্যে আক্ৰমণ কৰা যি লোক আছিলে, অভিযুক্ত আছিলে, তেওঁলোকক গ্ৰেপ্তাৰ কৰিছে। সেইকাৰণে আমি যি আৰক্ষী বিষয়াগৰাকীৰ যি এনে প্ৰচেষ্টাক আমি নিশ্চয়কৈ যি সাংবাদিকসকলৰ তৰফৰ পৰা শলাগ ল'ব লাগিব। আৰু আমি এইটোৱে দাবী জনাম বা আৰক্ষী লোকসকল বা প্ৰশাসনক, যিসমূহ অসামাজিক কাৰ্যকলাপসমূহ আছে আমাৰ সমাজত চলি থকা, সেই অসামাজিক কাৰ্যকলাপসমূহ তেওঁলোকে অতি আগ্ৰহেৰে তেওঁলোকে অসামাজিক কাৰ্যকলাপবিলাক বন্ধ কৰিব লাগে। আৰু যি আমাৰ সাংবাদিকক আক্ৰমণ কৰাৰ লক্ষ্য কৰি লোৱা যিগৰাকী ড্ৰাগছ মাফিয়া, লিকু বিক্ৰেতা, এই যি অবৈধ ব্যৱসায় চলি তেওঁলোকে যি ধন ঘটাৰ আখিলা হিচাপে বাছি লৈছে আৰু সেইটোক তেওঁলোকে মহিলাসকলক ব্যৱহাৰ কৰিবলৈ বিচাৰিছে। যিগৰাকী মহিলাক আমি মাতৃ হিচাপে সন্মান দিওঁ, তেওঁলোক সদায় মাতৃৰ সন্মানযোগ্য। আৰু এই ড্ৰাগছ মাফিয়াবিলাকে কি কৰিছে, টকাৰ লোভত পৰি এই মহিলাসকলক তেওঁলোকে ব্যৱহাৰ কৰিছে। কিন্তু তেওঁলোকক আমি পুনৰবাৰ সকীয়াই দিছোঁ যাতে এইবিলাক অসামাজিক কাৰ্যকলাপৰ পৰা তেওঁলোকে যাতে বিৰত থাকে। যেতিয়া আমি ৰূপহী আছিলোঁ, আমি ক্লাবত বহি আছিলোঁ, সেইটো সময়ত আমি খবৰ পালোঁ যে ৰূপহীহাট আৰক্ষীয়ে ইতিমধ্যে অলপ আগতে ৰূপহীৰ বৰতলত এটা ড্ৰাগছ মাফিয়াৰ ঘৰত অভিযান চলাইছিল। আৰু তাত গৈ আৰক্ষীয়ে ড্ৰাগছ সহকাৰে কৰায়ত্ব কৰিছিল এগৰাকী মহিলা আছিল আৰু এগৰাকী যুৱক আছিল। আৰু সেই খবৰ পোৱাৰ লগে লগে আমি ক্লাবৰ পৰা 3জন সাংবাদিক ওলাই গৈছে সেই বাতৰি যুগুত কৰিবৰ কাৰণে। আৰু তাত যোৱাৰ লগে লগে ড্ৰাগছ মাফিয়াৰ যি একাংশ পৰিয়াল আছিলে, সিহঁতে আমাক আক্ৰমণ কৰি লৈছে, দা লাঠি লৈ আহিছে, আমাৰ ওপৰ জুপৰি আক্ৰমণ কৰি লৈছে। আৰু আমাৰ সাংবাদিকৰ যিগৰাকী সাংবাদিক আছিলে, সেই সাংবাদিকগৰাকীৰ মোবাইল কেমেৰাখনো কাঢ়ি লৈছে আৰু লগতে সাংবাদিককো আক্ৰমণ কৰিছে। আৰু ইতিমধ্যে ৰূপহীহাট আৰক্ষীয়ে সেই দুগৰাকীক আক্ৰমণকাৰীক আটক কৰিছে। আৰু চাওক, কিছুদিন পূৰ্বে DC অফিচত এগৰাকী সাংবাদিকক আক্ৰমণ কৰিছে। সেই ঘটনা মান নাযাওঁতে পুনৰ ৰূপহীহাটত
এনে এক ঘটনা সংঘটিছে কিন্তু আমাৰ এতিয়া জানৰ প্ৰতি ভয় আহিছে যিহেতু সাংবাদিক যদি সুৰক্ষা নাথাকে ড্ৰাগছ মাফিয়া যদি দিনে নিশাই যদি আক্ৰমণ কৰে সাংবাদিকক তে আমাৰ সাংবাদিকৰ প্ৰতি কোনে ৰক্ষা কৰিব আৰু আমি সমাজে ওলাই আহিছোঁ যে ড্ৰাগছ মুক্ত এখন সমাজ গঢ়িব লাগে যে য'ত ড্ৰাগছ আছে তাতে আৰক্ষীয়ে অভিযান চলাইছে আমি সাংবাদিকো ইয়াৰ লগত আমি সহযোগ কৰিছোঁ আৰক্ষীৰ সৈতে ড্ৰাগছ বৰ্তমান নাইকিয়া কৰিব লাগে সমাজৰ পৰা আৰু এটা সুস্থ সমাজ গঢ়ি তোলাৰ আমাৰ এটা লক্ষ্য আৰু চাওক এতিয়া যে সাংবাদিককো যদি সুৰক্ষিত নহয় তেন্তে আমি কেনেকৈ সহযোগ কৰিব পাৰিম বা সমাজটো আমি কেনেকৈ ভাল কৰিব নিব পাৰিম কাৰ ঘৰত অভিযান চলিছে বা আক্ৰমণকাৰীসকলক আপোনালোকে চিনিব পাৰিছে আমি এতিয়ালৈকে নামকেইটা এতিয়ালৈকে লোৱা নাই আমি আৰক্ষীক এতিয়া যাম আৰক্ষীৰ ওচৰত এতিয়া যাম নামকেইটা ল'ম কিন্তু এই যি চাৰিগৰাকীক আৰক্ষী আটক কৰিছে এইকেইজনে আমাক আক্ৰমণ কৰিছে ৰিপজুৰ আছিলে ৰচিদুল আছিল মই আছিলোঁ আমি সেই তিনিগৰাকী সাংবাদিকক আক্ৰমণ কৰিছে আৰু ইতিমধ্যে এগৰাকী আমাৰ সাংবাদিক ৰিপজুৰৰ মোবাইলটো ভাঙি দিলে এই ড্ৰাগছ মাফিয়া কেইজনে আৰু ইহঁতৰ মানে ইয়াত মানে দীৰ্ঘদিনৰ পৰা মানে ড্ৰাগছৰ এটা ৰমৰমীয়া বেহা চলাই আহিছিলে এইটো ঘৰৰ পৰা ডিমাপুৰৰ পৰা মাল ড্ৰাগছ আনে ওচৰ পাজৰৰ পৰা আনে কিন্তু ইহঁতক আজি আৰক্ষীয়ে খবৰ পায় সেই খবৰ অনুসৰি গৈ পেলাই অভিযান চলাই ইহঁত চাৰিজনক আজি আটক কৰিছে নিউজ ডেস্ক ৰিপৰ্ট অসম টাইম